আজিৰ দিনত বহুতৰ ঘৰত নটিছ আহিছে। গোচৰ সংক্ৰান্তত বহুতো ঘৰে ঘৰে নটিছ আহিছে যে আমাৰ পুৰণা যিখিনি গোচৰ আছে সেই গোচৰখিনি শেষ কৰক। গতিকে যোনে যোনে যাৰ যাৰ ঘৰত আজিৰ দিনত নটিছ আহিছে তেওঁলোকে এই নাম্বাৰত যোগাযোগ কৰক। বিশেষকৈ হোজাই অঞ্চলৰ কাৰণে যেনেদৰে হাজবেণ্ড ৱাইফৰ মেটাৰ হওক বা ফৌজদাৰী কেছ হওক বা যান বাহনৰ কিবা সংক্ৰান্ত কেছ হওক, কিন্তু যিবোৰ এক্সিডেণ্ট হৈছে সেইবোৰ নহয় বা এনেকুৱা সৰু সুৰা কেছ অহাকালি আপুনি লোক আদালতত আপুনি গৈ আপোনাৰ কেছসমূহ শেষ কৰিব পাৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে গোটেই অসমৰ প্ৰতিজন মানুহে জানিব পাৰে। বহুতৰ ঘৰত আজিৰ দিনত নটিছ আহিছে, পুৰণা কেছ আছে, তেওঁলোকে গমেই নাপায় কিবা এক্সিডেণ্ট হৈছিলে বা কিবা পুৰণা আশাজ আছে, সেই কেছটো আজিৰ দিনত নটিছ আহিছে। তেওঁলোকে কি কৰিব, কেছটো একেবাৰে নিষ্পাপ কৰিব পাৰিব। অহাকালি 23 ছেপ্টেম্বৰ আপোনালোকে আপোনাৰ গোচৰসমূহ শেষ কৰিব পাৰিব। আৰু যদি কোনোবা আমাৰ হোজাই অঞ্চলত আছে তেনেহ'লে মই এটা নাম্বাৰ লগাই দিছোঁ, এডভোকেট ৰশ্মি সিদ্দিকা, আপুনি তেওঁৰ সৈতে যোগাযোগ কৰি আপুনি সকলো গোচৰ আপোনাক শেষ কৰিব পাৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব, বহুত দৰকাৰী ভিডিঅ' হয়। বহুতৰ হেলমেট নথকাৰ কাৰণে ফাইন লাগিছে, বহুতে অভাৰ স্পীডত গৈছে। এইটো ৰোড হৈছে 60 কিলোমিটাৰ পাৰ আৱাৰ যাব লাগে, কিন্তু তেওঁ 70-80 স্পীডত গৈছে আৰু ফাইন লাগিছে। এনেকুৱা বহুত ধৰণৰ মানে গাড়ীৰ সংক্ৰান্তত সৰু সুৰা ফাইন থাকে। পলিউশ্যনৰ কাৰণে কাগজ বনোৱা নাই, এনেদৰে বহুতো মানে সৰু সুৰা কেছ আছে। আপোনাৰ ঘৰত যদি নটিছ আহিছে তেনেহ'লে আপুনি এই নাম্বাৰৰ সৈতে যোগাযোগ কৰি আপুনি আপোনাৰ পুৰণা গোচৰসমূহ শেষ কৰিব পাৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব, বহুত দৰকাৰী ভিডিঅ' ইনফৰ্মেশ্যন। এজন এডভোকেটৰ মাধ্যমে আপোনাৰ গোচৰটো কেনেকুৱা অৱস্থাত আছে বা এনেধৰণৰ বহুতো আইনী সমস্যা আপুনি সমাধান কৰিব পাৰিব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, বহুতে জানিব লাগে। আৰু এই নাম্বাৰৰ সৈতে আপুনি যোগাযোগ কৰক, যিকোনো আইনী সমস্যা আপুনি সমাধান কৰিব। কেনেকুৱা ষ্টেজত আছে আপোনাৰ কেছটো বা কেনেদৰে সমাধান কৰে, ইয়াৰ বিকল্প ব্যৱস্থা কি, ইয়াৰ উপায়টো কি, এনেদৰে বহুতো সমস্যা সমাধান কৰিব পাৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিৰ দিনত বহুতৰ ঘৰত নটিছ আহিছে। গোচৰ সংক্ৰান্তত বহুতো ঘৰে ঘৰে নটিছ আহিছে যে আমাৰ পুৰণা যিখিনি গোচৰ আছে সেই গোচৰখিনি শেষ কৰক। গতিকে যোনে যোনে যাৰ যাৰ ঘৰত আজিৰ দিনত নটিছ আহিছে তেওঁলোকে এই নাম্বাৰত যোগাযোগ কৰক। বিশেষকৈ হোজাই অঞ্চলৰ কাৰণে যেনেদৰে হাজবেণ্ড ৱাইফৰ মেটাৰ হওক বা ফৌজদাৰী কেছ হওক বা যান বাহনৰ কিবা সংক্ৰান্ত কেছ হওক, কিন্তু যিবোৰ এক্সিডেণ্ট হৈছে সেইবোৰ নহয় বা এনেকুৱা সৰু সুৰা কেছ অহাকালি আপুনি লোক আদালতত আপুনি গৈ আপোনাৰ কেছসমূহ শেষ কৰিব পাৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে গোটেই অসমৰ প্ৰতিজন মানুহে জানিব পাৰে। বহুতৰ ঘৰত আজিৰ দিনত নটিছ আহিছে, পুৰণা কেছ আছে, তেওঁলোকে গমেই নাপায় কিবা এক্সিডেণ্ট হৈছিলে বা কিবা পুৰণা আশাজ আছে, সেই কেছটো আজিৰ দিনত নটিছ আহিছে। তেওঁলোকে কি কৰিব, কেছটো একেবাৰে নিষ্পাপ কৰিব পাৰিব। অহাকালি 23 ছেপ্টেম্বৰ আপোনালোকে আপোনাৰ